নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE কাৰণে ছ'চিয়েল ষ্টাডিজ আৰু জিকেটো বহুত ইম্পৰ্টেণ্ট হয় যিহেতু আপোনালোকে চিলেবাছখন চাই যদি দেখিছে তেন্তে 60 to 70% তাৰ পৰা কুৱেশ্যন আহিব এই ভিডিঅ'টো ছ'চিয়েল ষ্টাডিজ আৰু জিকে চিৰিজৰ দ্বিতীয়টো পাৰ্ট হয় য'ত আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে প্ৰিভিয়াছ ভিডিঅ'টো চাবগৈ পাৰিব আৰু এই যিটো ছেকেণ্ড পাৰ্টটোৰ প্ৰথম যিটো কুৱেশ্যনটো আহিছে সেইটো হৈছে জাতিভেদ প্ৰথাৰ ভিত্তি কি জন্ম ধৰ্ম বিশ্বাস নে কৰ্ম আৰু ইয়াত যদি আমি চাওঁ জাতিভেদ প্ৰথাৰ যিটো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কৰ্ম হৈছে ইয়াৰ বৃত্তি নেক্সট হ'ল জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল জয়দেৱৰ গীতা গোবিন্দখন কিমান শতিকাত লিখা হৈছিলে 15 শতিকাত দশম শতিকাত চতুৰ্থ শতিকাত নে দ্বাদশ শতিকাত আৰু এইবিলাক কুৱেশ্যন যদি আপোনালোকে চাব বিচাৰে তেন্তে ক্লাছ 8 to 10 বা 6 to 10ৰ ভিতৰৰ ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যনেই হয় চ' এইখিনিয়ে অহা চান্স বহুত আছে যিহেতু এক্সামটো অসমীয়া ইংলিছ সকলোবিলাক মিডিয়ামতে আহিব চ' আপোনালোকে অসমীয়াতে চাই ল'লেও হেল্পফুল হ'ব জয়দেৱৰ গীতা গোবিন্দখন কিমান শতিকাত লিখা হৈছিলে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে দ্বাদশ শতিকাত লিখা হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ পৰিধি কিমান 24,000 কিলোমিটাৰ 40,000 কিলোমিটাৰ 12,800 কিলোমিটাৰ নে 64,000 কিলোমিটাৰ আৰু যদি আমি ইয়াত চাবলৈ যাওঁ পৃথিৱীৰ যি পৰিধি হয় সেইটো আমি জানোৱেই যে 64,000 কিলোমিটাৰ হয় নেক্সট হ'ল সৌৰজগতৰ হেলি ধূমকেতুটো শেষৰবাৰৰ বাবে আৱিৰ্ভাৱ কেতিয়া হৈছিলে সৌৰজগতৰ যিটো হেলি ধূমকেতু সেইটো শেষৰবাৰৰ বাবে কেতিয়া আৱিৰ্ভাৱ হৈছিলে 1986ত 1989ত 1988ত নে ওপৰৰ এটাও নহয় এই যদি চাওঁ এই গোটেই চনকেইটাৰ ভিতৰতে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ 1986 চনত শেষৰবাৰৰ বাবে আৱিৰ্ভাৱ হৈছিলে এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ সন্ধিয়া ৰাতি আকাশৰ তলত উল্লেখ কৰা কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায় জুপিটাৰ শনি বুধ নে শুক্ৰ ইয়াত যি অপশ্যন 4টা আছে অপশ্যন 4টাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি শুক্ৰ গ্ৰহটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ ঘড়ী কাটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে আপোনালোকে মন কৰিব ঘড়ী কাটাৰ দিশত ঘূৰে কথা কৈছে ঘড়ী কাটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে কোনটো গ্ৰহে ঘূৰে জুপিটাৰ পৃথিৱী মাৰ্কাৰী নে ইউৰেনাছ আৰু ইয়াৰ যদি চাওঁ কাৰেক্ট এনচাৰটো ইউৰেনাছেই হয় ইউৰেনাছে ঘড়ী কাটাৰ দিশত ঘূৰে নেক্সট কুৱেশ্যনটো হ'ল এটা অৰ্ধচন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ল'লে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ হয় প্ৰায় কিমান ডিগ্ৰী হ'ব অৰ্থাৎ এটা অৰ্ধচন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ল'লে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব সেইটো কথা সুধিছে যিকেইটা অপশ্যন দি থোৱা আছে সেইকেইটাৰ ভিতৰত যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰটো হ'ব 90 ডিগ্ৰী নেক্সট কুৱেশ্যনটো হ'ল সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোতে দূৰত্ব হয়গৈ চ' মন কৰিব সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোতে দূৰত্ব কিমান হয়গৈ সেইটো কথা হৈছে 896 মিলিয়ন কিলোমিটাৰ 966 মিলিয়ন কিলোমিটাৰ 1036 মিলিয়ন কিলোমিটাৰ নে 1096 মিলিয়ন কিলোমিটাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি 966 মিলিয়ন কিলোমিটাৰ নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰোতে প্ৰতি মিনিটত বেগ কিমান হয় 800 কিলোমিটাৰ 14,000 কিলোমিটাৰ 1,000 কিলোমিটাৰ নে 1600 কিলোমিটাৰতকৈ অধিক হয় পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰোতে প্ৰতি মিনিটত ইয়াৰ বেগ হয় অপশ্যন ডি 1600 কিলোমিটাৰ ইয়াৰ বেগ হয় নেক্সট কুৱেশ্যনটো হ'ল আমাৰ সৌৰজগতৰ কেন্দ্ৰ কি হয় সৌৰজগতৰ যি কেন্দ্ৰ কি হয় পৃথিৱী নে সূৰ্য নে হাতীপতি নে এটাও নহয় দেখোঁতে একদম ইজি কুৱেশ্যন দৰে লাগে কিন্তু বস্তুটো এইখিনি কুৱেশ্যন বহুত ট্ৰিকি কুৱেশ্যন হয় আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি সূৰ্যটো হৈছে সৌৰজগতৰ একচুৱেলি কেন্দ্ৰ বুলিয়ে কোৱা হয় নেক্সট কুৱেশ্যনটো হ'ল সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা কিমান হয় 6,000 ডিগ্ৰী চেণ্টিগ্ৰেড 8,000 ডিগ্ৰী চেণ্টিগ্ৰেড 1,000 ডিগ্ৰী চেণ্টিগ্ৰেড নে 3,000 ডিগ্ৰী চেণ্টিগ্ৰেড সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতাটো যদি চাওঁ তেন্তে অপশ্যন এটো হৈছে কাৰেক্ট এনচাৰ 6,000 ডিগ্ৰী চেণ্টিগ্ৰেড নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ কিমান সময় লয় পৃথিৱীয়ে মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ কিমান সময় লয় 24 ঘণ্টা 23 ঘণ্টা 56 মিনিট 23 ঘণ্টা 30 মিনিট নে এটাও নহয় আৰু ইয়াৰ যদি কাৰেক্ট এনচাৰ অপশ্যন বি যদিও আমি 24 ঘণ্টা বুলি কোৱা হয় কিন্তু ইয়াৰ যিটো কাৰেক্ট মিনিট হয় সেইটো হৈছে 23 ঘণ্টা 56 মিনিট
প্ৰয়োজন হয় মেইনলি 23 ঘণ্টা 56 মিনিট 11 ছেকেণ্ড হয়তো মই সেইটো কথাই কৈ আছোঁ নেক্সট যিটো কুৱেশ্যন হ'ল জুপিটাৰৰ পাছতে ডাঙৰ গ্ৰহ কোনটো হয় শনি ইউৰেনাছ পৃথিৱী নে নেপচুন চ' ইয়াত যদি চাওঁ জুপিটাৰৰ পাছতে যদি ডাঙৰ গ্ৰহটো হয় সেইটো হৈছে অপশ্যন এ শনি নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ অৱস্থিত ক'ত হয় ধান গৱেষণা কেন্দ্ৰ ফিলিপাইনছত থাইলেণ্ডত ইণ্ডোনেছিয়াত নে মালয়েছিয়াত ধান গৱেষণা কেন্দ্ৰটো যদি চাওঁ তেন্তে সেইটো ক'ত আছে 1 নম্বৰ অপশ্যনটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হ'ল ইউনানক কোন দেশৰ মুদ্ৰা ইউনান কোন দেশৰ মুদ্ৰা চীন জাপান ইণ্ডোনেছিয়া নে ম্যানমাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এ চীনৰ মুদ্ৰাটোৰ নাম হৈছে ইউনান আপোনালোকে এই যিটো কাৰেঞ্চি ৰিলেটেড কুৱেশ্যনছখিনি পৰাপক্ষত চাবলৈ চেষ্টা কৰিব কাৰেঞ্চি ৰিলেটেড কুৱেশ্যন প্ৰায় অহা দেখা যায় নেক্সট কুৱেশ্যনটো হ'ল চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লছ এঞ্জেলছত প্ৰিয় ঠাই কাৰণ লছ এঞ্জেলছ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ঠাইখন কিয় প্ৰিয় হয় ই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ইউৰোপৰ ছবি নিৰ্মাতাসকলৰ লগত ইয়াৰ কোনো প্ৰতিযোগিতা নাই ই হ'ল বহুতো অভিনেতাৰ জন্মস্থান নে ওপৰৰ এটাও নহয় যি লছ এঞ্জেলছ কিয় প্ৰিয় হয় সুধিছে আৰু ইয়াৰ যদি কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰণে নেক্সট যি 37 কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিলে অপশ্যনকেইটা দি থোৱা আছে 1899 1826 1901 1947 আৰু এটা একদম ইজি কুৱেশ্যন হয় এইটো আমি প্ৰায় পায়ে থাকোঁ অপশ্যন চি 1901 চনত স্থাপন কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন তৈলক্ষেত্ৰ নহয় লিডু নাহৰকটীয়া মৰাণ নে গেলেকী আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এটো হৈছে কাৰেক্ট এনচাৰ লিডু বাকী নাহৰকটীয়া মৰাণ আৰু গেলেকী হয় নেক্সট কুৱেশ্যনটো হ'ল কুতুহা কি কুতুহা মিজোৰামৰ এক জনজাতি তামিলনাডুৰ অভয়াৰণ্যৰ এবিধ চৰাই পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান নে ওপৰৰ এটাও নহয় আৰু ইয়াৰ যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰ অপশ্যন চিটো হৈছে কাৰেক্ট এনচাৰ পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান আৰু নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনজন দাৰ্শনিকে ভূগোল শব্দটো ব্যৱহাৰ কৰিছিলে হোমাৰ এনেস্কিমাণ্ডাৰ হিৰডটাছ নে এৰাটোস্থেনিছে দাৰ্শনিক ভূগোলটো কোনে ব্যৱহাৰ কৰিছিলে সেইটো যদি চাওঁ তেন্তে অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ এৰাটোস্থেনিছে আৰু এই ভিডিঅ'টোত 20টা জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ নেক্সট পাৰ্টটোৰ কাৰণে আপোনালোকে অতি সোনকালে আহিব সেই পাৰ্টটোত আকৌ মই পুনৰ এনেকৈ 20-25টাকৈ কুৱেশ্যন ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' ইমানেই আছিলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ